মই ভাবো মানে বিৰলেই নহয়, এইটো সাংঘাতিক ধৰণে বিৰল। তাৰমানে মই বহু এনে সাংবাদিক, সাহিত্যিক বা সংগীত শিল্পীৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকাৰ সৌভাগ্য মোৰ হৈছে। কিন্তু আজি যিটো নলবাৰী জিলাৰ বৰিদতৰা অঞ্চলৰ মানুহে তেওঁলোকৰ ৰাজহুৱাভাৱে এনেকুৱা এটা অনুষ্ঠান কৰি হিলদোল ভাঙি সকলো প্ৰজন্মৰ মানুহ আহিছে, নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আহিছে, আশীৰ ঊৰ্ধৰ মানুহ আহিছে, মাজৰ বয়সৰ মানুহ আহিছে। এই যে আহিছে, এই কথাটোৱে আচলতে গোটেই অসমীয়া জাতিটোলৈ এটা শক্তি দিয়ে। হাইদৰডালে শক্তি দিয়ে, হাইদৰদাক ভাল পোৱা মানুহলে শক্তি দিয়ে যে আমি অসমত যেতিয়া নেদেখিবলগীয়া কিছুমান কথা দেখি আমি যেতিয়া চিন্তিত হওঁ, বিমূৰত পৰোঁ, উদ্বিগ্ন হওঁ, তেতিয়া এনেকুৱা এটা চিত্ৰ আজি যিটো বৰিদতৰা বাসী বুলিয়ে মই কৈছো, তেওঁলোকে যিটো দেখুৱালে, মই ভাবো সমগ্ৰ অসমৰ মংগল নিবিচৰা শক্তিলে এইটো আটাইতকৈ ডাঙৰ বাৰ্তা। আৰু সেই বাৰ্তাটো হাইদৰদাৰ এইটো এটা বিশাল জীৱন, এটা অনুষ্ঠান, সেই অনুষ্ঠানৰ এতিয়া তেওঁ ৮০ বছৰ ঊৰ্ধত তেওঁক যিটো সম্বৰ্ধনা যাচিছে এইটো তেওঁ প্ৰাপ্য আগতেই হ'ব লাগিছিল। তথাপি বৰিদতৰাবাসীয়ে অসমৰ অন্যান্য ঠাইৰ মানুহে কৰিব নোৱাৰা কামটো তেওঁলোকে আজি কৰি দেখুৱালে। গতিকে কৰি দেখুৱালে, তেওঁলোকে এটা বাৰ্তা দিলে। মই আশা কৰিম, মই ভাবিম হাইদৰদাৰ যিটো স্পিৰিট, হাইদৰদাই যিটো জীৱনক প্ৰতিনিধিত্ব কৰে, যি অসামান্য তেওঁ চিন্তাৰাজি, সেই চিন্তাৰাজিক যেতিয়া ৰজাঘৰ আৰু প্ৰজাঘৰ, অন্ততঃ সচেতন অসমীয়া যিখিনি মানুহ আৰু আমাৰ ৰজাঘৰীয়াসকল, তেওঁলোকেও যাতে বেলেগ একো কৰিব নালাগে, ভাৰতীয় সংবিধান আৰু নীতি নিয়মে যিখিনি কথা বিচাৰিছে যে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰে এনেকৈ কৰা উচিত, সেই ধৰণেৰে যদি কামবোৰ কৰে আৰু NRC আছে, অসম চুক্তি আছে, সেইবোৰ কথালৈ অসমৰ যিটো ১০০ বছৰতকৈও আগৰ এই বিদেশী সমস্যা যদি নিৰসন কৰে, নিৰ্মূল কৰে, সকলোৱে সমৰ্থন কৰিব। হাইদৰদাই সমৰ্থন কৰিব, ডিব্ৰুগড়ৰ মানুহজনে সমৰ্থন কৰিব, ধুবুৰীৰ মানুহজনে সমৰ্থন কৰিব, শিলচৰজনে কৰিব। কিন্তু সেই কথাটো নকৰি আমি যদি কোনোবা দল, কোনোবা সংগঠন, কোনোবা ব্যক্তিক আমি যদি কওঁ যে তোমালোকে উশৃংখলভাৱে উন্মাদনা সৃষ্টি কৰি যোৱা, তেতিয়াহ'লেতো অসমৰ সমাজখন বেয়া হ'ব। যিখন সমাজ হাইদৰদাই প্ৰতিনিধিত্ব কৰে, তেনে সমাজৰ বেয়া হোৱাটো আমি নিবিচাৰো। আৰু সেইবাবেই মই হাইদৰদাৰ এই সম্বৰ্ধনা ক্ষেত্ৰৰ পৰা অসমৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ আৰু অসমৰ যিসকল দল সংগঠনে সাময়িকভাৱে হ'লেও কেতিয়াবা উত্তেজিত হৈ এনেকুৱা ধৰণৰ বাৰ্তা দিব বিচাৰে, তেওঁলোকক মই কওঁ, বিধিসন্মতভাৱে ভাৰতীয় সংবিধান, অসম চুক্তি, NRCত ভুল হলেওতো 19 লাখ ওলাইছে, তেওঁলোকক পদ্ধতিগতভাৱে কৰা হওক। কিন্তু উন্মাদনা সৃষ্টিৰ নামত এটা বিশেষ জনসমষ্টিক আমি যাতে টাৰ্গেট কৰি নলওঁ, এইটোৱে মই ক'ব বিচাৰো। আৰু সেইটো মই ভাবো হাইদৰদাৰ জীৱনৰ প্ৰতিও আমি যচা হ'ব পাৰে এটা সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি। নহলে আমি যদি এনেকুৱা অবান্তৰ কথা কওঁ, এনেকুৱা মানুহক উত্তেজিত কৰা কথা কওঁ, আৰু লগতে কওঁ যে আমি হাইদৰ হুছেইনক ভাল পাওঁ, তেতিয়াহ'লেতো সেই কথাটো দুইটা কথা কণ্ট্ৰাডিক্টৰী হ'ব, দ্বন্দ্বমূলক হ'ব। সেইটোতো হ'ব নোৱাৰে। হাইদৰদাৰ জীৱনক যি মানুহে ভাল পায়, অসমত সম্প্ৰীতিক ভাল পায়, তাৰ অৰ্থ এইটো নহয় যে খিলঞ্জীয়া অসমীয়া মানুহৰ ওপৰত কোনোবাই আহি অত্যাচাৰ উৎপীড়ন কৰিব, কোনোবাই ৰাজনৈতিক ভোট বেংকৰ কাৰণে কংগ্ৰেছ দলে যিটো ইমান দিনৰ পৰা কৰিছিল, মইতো মুকলিকে কওঁ, সেইবোৰ কথা আমি সহিম নেকি? নকওঁ। কিন্তু আমি আইন হাতত তুলি নলওঁ। কাৰণ মই আগতেও কৈছো, আজিও দোহাৰো, অসমীয়াৰ আৱেগ মোৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ, অসমীয়াৰ যুক্তি তাতকেও গুৰুত্বপূৰ্ণ, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল আইনৰ শাসন, ৰুল অফ ল।